Hello guys, welcome back to my another vlog. আৰু পুৱাৰাতি উঠিলো চেহেৰি কৰি আছো guys. তাৰ পিছত নামাজ পঢ়িম, কুৰান পঢ়িম আৰু আপোনালোকৰ ৰাতিপুৱা লগ পাই আছো. গুড মৰ্নিং guys. ৰাতিপুৱা উঠিলো আৰু বেটাই মুখ ধুই আছে আৰু বেডশিট মই ধুনীয়াকৈ চেঞ্জ কৰিলো আৰু বেডশিট এইবিলাক ধুম মই আজি আৰু ধুনীয়াকৈ চাৰাফত খচি থৈ দিম. তাৰ পিছত বনোৱা হোৱাৰ পিছত মই কাপোৰখিনি ধুই গা ধুই আহিম. এয়া মই চব বেডশিট চেঞ্জ কৰি ল'ম ধুনীয়া কৰি কাৰণে আৰু দেখিছে ধুনীয়াকৈ চেঞ্জ কৰি ল'লোঁ. কৰাৰ পিছত আৰু বেটাকো চাহ দি দিম. এই বেটাক চাহ দিলোঁ, মই সৰু বেটাক চাহ দিলোঁ আৰু তাৰপিছত এতিয়া ভাত বনাই ল'ম ধুনীয়াকৈ. ভাত দালি আৰু চব্জি বহাই ল'ম. তাৰপিছত আৰু বাথৰুমত যাম আৰু দেখিছেনে ধুনীয়া কৰি ভাতটো বহাই দিছোঁ. লাৰি কেনে ধুনীয়া কৰি বহাই দিম আৰু বেটাক ক'লোঁ তুমি কোৰানটো ধুনীয়া কৰি পঢ়ি লোৱা. সি কোৰান পঢ়ি আছে আৰু মই গা চা ধুই আহিলোঁ আৰু ধুনীয়া কৰি গাও ধুই কেনে কাপোৰ মেলিব আহিলোঁ আৰু কাপোৰ মেলি দিম ধুনীয়া কৰি. আৰু বহুত বতাহ দি আছিলে গাইজ আৰু কাপোৰ কানি ধুনীয়া কৰি মেলি ল'লোঁ. এই দেখিছেনে আৰু এই বেডশ্বীটবিলাকতো ধুনীয়া কৰি শুকাই যাব হাৱাতে. আৰু গাইজ হাজবেণ্ডে আহিলে আৰু ময়ো যাম. হাজবেণ্ডে বোলে আজি শ্বপিং কৰাবলৈ যাব আমাক আৰু চাওঁ মাৰ্কেটত কি নিউ কালেকশ্যন আহিছে. আৰু এটা বহুত কাশ্মীৰী চুৰি বোলে বহুত ট্ৰেণ্ডত চলি আছে, এইটো চাওঁ, ল'ব পাৰিলে ল'ম. বেছি প্ৰাইচ নহয়, 150-200 পাই যাব. আৰু ফেঞ্চি বজাৰতো এইবিলাকে আহিছে. এই বাইদেউৰ ছোৱালীটো গৈছিলে, তাইক কৈ আছিলে আৰু ধুনীয়া কৰি চুলিখিনি মই ঝাৰি ল'লোঁ. আৰু আগতেতো ফেঞ্চি বজাৰ ফ্ৰম দ্য ষ্টাৰ্ট ৰমজানৰ পৰা এণ্ডিঙলৈ শ্বপিং কৰোঁ আৰু আজিকালি ল'ৰা ছোৱালী হোৱাৰ পিছত যাব ইচ্ছাই নাযায়. ফেঞ্চি বজাৰটোত বহুত ভিৰ, তথাপি চামটাইমছ চান্স পালে যাওঁ আৰু পাপাহঁতক যদি ঘৰত থৈ যাব পাৰোঁ. আৰু ধুনীয়া কৰি মই কমপ্লিটলি কাপোৰ কানি মেলি ল'লোঁ আৰু হাজবেণ্ডো আহিলে. হাজবেণ্ড আহোঁতে মই দৰজাটো খুলি দিলোঁ গাইজ. এই হাজবেণ্ডে আহি কিনে গাটো থ'ব আৰু দেখিছেনে বেটা যাব কাৰণে এক্সাইট. এয়া সোমাই দিলে গাড়ীটো. সোমাই দিয়াৰ পিছত বেটা দেখিছেনে দৌৰি আহিলে চাবৰ কাৰণে. হাজবেণ্ডে আহিলে এতিয়া গাটো থৈ দিব আৰু মই এতিয়া ওলাব যাম. আৰু ফাইনেলি মোৰ চব হৈ গ'ল, এইখিনি ভাল লাগে আৰু খোৱা লোৱাখিনি বনাই ল'লোঁ. এতিয়া যদি সৰু বেটাৰ যেতিয়াই ভোক লাগে আৰু খাব পাৰিব আৰু কাৰণ তাৰপিছত কি কৰিলে হাজবেণ্ডে গ'ল ৰেডি হ'বৰ কাৰণে, গা চা মেহেন্দিটো লগাই দিল. তাৰপিছত কি কৰিলোঁ, হাজবেণ্ডে ৰেডি হোৱাৰ আগে মই ধুই কিনে আহি গ'লোঁ আৰু অহাৰ পিছত হাজবেণ্ডে ক'লে ব'লা যাওঁ. হাজবেণ্ডো ৰেডি হৈ গ'ল আৰু মই ৰেডি হৈ গ'লোঁ আৰু বেটাহঁতকো ৰেডি কৰি ল'লোঁ আৰু আহিলোঁ ওলাই কিনে. তাৰপিছত ই ৰিক্সা এটা ল'ব দিলোঁ হাজবেণ্ডক, ক'লে কি লওঁচোন ৰ'বা, বাইকেদি গ'লে মই বাইকেদি নালাগে দিয়া আৰু আমাৰ ঘৰৰ ওচৰতে, সেইকাৰণে ই ৰিক্সা ল'লোঁ. আৰু ইমান দূৰ নাছিল, নহ'লে যোৱা গ'লে হ'লে গাড়ীতে, ইয়াৰ পৰা ইয়াতে সেইকাৰণে ই ৰিক্সাটো ল'লোঁ আৰু একচুৱেলি আগতেতো ফ্ৰম দ্য ৰমজান ষ্টাৰ্টৰ পৰা এণ্ডিঙলৈ ফেঞ্চি বজাৰ অহা যোৱা. ফাইনেলি দেখিছেনে আহি গ'লোঁ আৰু জিন্সবিলাক ট্ৰাই কৰি কেনে চাই আছে. বেটাক যোনটো ভাল লাগে সেইটো ল'ব. আৰু ফেঞ্চি বজাৰ যোৱা নাই কাৰণ ল'ৰা ছোৱালী লৈ ইমান ভিৰত যোৱাত কৰি ওচৰৰ পৰাই লৈ লোৱা ভাল. আৰু অনলাইনো ভাল, অনলাইনটো ঘৰত হোম ডেলিভাৰী হৈ যায়, কি ধুনীয়া ভাল লাগে. আৰু আগতেতো ফেঞ্চি বজাৰ গৈছিলোঁ আৰু ছোৱালী অৱস্থাত ঘূৰি বস্তু ল'লে ভাল লাগে. এতিয়া আৰু ইমান যাব মন নাযায় আৰু এতিয়া আৰু হাজবেণ্ডে ক'লে লৈ লোৱা তোমাক যোনটো ভাল লাগে। আৰু ইমান ধুনীয়া নিউ কালেকশ্যন ওলাইছিল, এইটো দেখিছেনে ব্লেক কালাৰটো, তাতে এটা বেগো আছিলে, বেগটো বহুত ভাল লাগিছে আৰু হেডবিলাক ভাল লাগিছে. নিউ কালেকশ্যন আহিছে সেইকাৰণে এই চোৱা লাডলাই দিছে আজি। জুনেদ তোমাৰ কাৰণে কাপোৰ আনিছে, চাবা হা। এই কলিবাই আহিছে, এইটো কলিবাই হয়, এইটো আমাৰ জেঠীৰ ছোৱালী, এইটো জেঠী আৰু এইটো বাইটি আৰু এইটো কলিবাই. এইটো কাপোৰ আনিছে, এইটো জেনৰ কাৰণে দিছে, বহুত ধুনীয়া লাগিছে, এইটো চাওকচোন. এয়া ইমান ভাল লাগিছে জানেনে গাইজ, এইটো বহুত ধুনীয়া।
এই চোৱা এইটো ভাল লাগছে না এইটো দুপাট্টা আনিছে মায়ের কেনে এইটো বহুত ধুনীয়া লাগছে বগা আর এইটো পেটিকট আর এইটো বেটার কেন টিকলা বেটার কেন আনছে এইটো ঠিক আছে এইটো নাজমা বেটার কেন আনছে এইটো নাজমা বেটার কেন আনছে আর জান্নাতে লই গেছে না জান্নাতার তো আর ইফতার রোজা আর কলি ভাইটি রোজা আছে সো আমার হাতে রোজা খুলবা দিল কিন্তু নাই রোজা নুখুলে তাই যাব মিন্স ঘৰত কাম আছিলে সো আমাক দি কেনে গ'ল আৰু মই মছজিদৰ কেনে ওলাই ল'লোঁ ফ্ৰুটছ ফল মূলখিনি চব ওলাই কেনে নাজমা বাইদেউক ক'লোঁ কাটি উঠি ধুই কেনে ওলাই দিলোঁ ধুনীয়া কৰি প্লেটত মই নাজমা বাইদেউক ক'লোঁ তুমি দি আহা যাই কেনে নাজমা বাইদেউক মাতিছিলোঁ ফোন কৰি কেনে আহিছিলে তাই মই ক'লোঁ তুমি দি কেনে আহা পটকৈ আৰু মছজিদত যিহে থাকে মিন্স ফল মূল এটচেট্ৰা যিখিনি থাকে দিব পাৰে সেইখিনি দিব লাগে ভাল লাগে দিলে মনটো শান্তি পাওঁ আৰু তাই গ'লে আৰু মই ধুনীয়াকৈ ৰেডি উডি কৰি ল'লোঁ কৰাৰ পিছত ধোৱা কৰি ল'লোঁ ইফতাৰৰ আজান দিলে গাইজ ইফতাৰ কৰি ল'লোঁ আৰু আজি ভিডিঅ'টো ইয়াতে এণ্ড কৰিলোঁ গাইজ বাই